অৰুণোদয় আঁচনি 3.0 নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল তাত আপোনালোকে সকলো ডকুমেণ্ট জমা কৰিলে। এতিয়া আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ লাভ কৰিব আৰু আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই নে আৰু নতুন অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম আহিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আৰু আগৰ পৰা যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে, এতিয়া অৰুণোদয় আঁচনি 3.0 যিহেতু সকলোৱে ডকুমেণ্ট জমা কৰিলে, এতিয়া আপোনাৰ নামবোৰ কৰ্তন হ'ব নেকি, মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনি 3.0 সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ অৰুণোদয় আঁচনি 3.0 আপোনাৰ গাঁৱত কিন্তু কমিটি বনাই দিয়া হৈছিল যে এইবাৰ আপোনাৰ গাঁৱত আপোনালোকে চাব যে কোনসকল লোকক অৰুণোদয় আঁচনি দিব লাগে। সেই হিচাপত এটা কিন্তু কমিটি বনাই দিয়া হৈছিল। এতিয়া কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু আপোনালোকৰ ডকুমেণ্ট জমা লৈছে, যিবিলাক মানুহক অৰুণোদয় আঁচনি দিব লাগে এতিয়াও অৰুণোদয় আঁচনি লাভ কৰা নাই। সেই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে যে এইবাৰ সেইসকল লোকক অৰুণোদয় আঁচনি দিয়া হ'ব। এইবাৰ ফাৰ্ষ্ট কিন্তু অৰুণোদয় আঁচনি দিয়া হ'ব যিবিলাক বিধৱা মহিলাসকল আছে, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব বিধৱা মহিলাসকলক। 2 নম্বৰত দিয়া হ'ব আপোনাৰ গাঁৱত যদি কোনোবাই হেণ্ডিকেপ আছে, ফিজিকেলি ডিচেবল, সেইসকলক কিন্তু 2 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু 3 নম্বৰত দিয়া হ'ব যিবিলাক আপোনাৰ গাঁৱত ছোৱালী আছে এতিয়ালৈকে বিবাহ হোৱা নাই, বয়স 45 হৈ গৈছে, সেইসকলক কিন্তু অৰুণোদয় আঁচনি এইবাৰ দিয়া হ'ব। আৰু দিয়া হ'ব আপোনাৰ গাঁৱত যিবিলাক দুখীয়া মানুহ আছে, বছৰি ইনকাম 2 লাখৰ তলত হয়, সেইসকলক কিন্তু অৰুণোদয় আঁচনি দিয়া হ'ব। সেই হিচাপত কিন্তু আপোনাৰ গাঁৱত যিটো কমিটি বনাই দিয়া হৈছিল, আপোনাৰ গাঁৱৰ কমিটিয়ে কিন্তু আপোনাৰ পৰা ডকুমেণ্ট জমা লৈছে যে এইবাৰ সেইসকল লোকক অৰুণোদয় আঁচনি দিব লাগিব, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এই হিচাপত কিন্তু আপোনাৰ গাঁৱৰ কমিটিয়ে আপোনাৰ তাত ডকুমেণ্ট জমা লৈছে। এতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যন সম্পূৰ্ণ হোৱা নাই, সেইকাৰণে কিন্তু আপোনালোকে এতিয়াও অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। আপোনাৰ খালি কিন্তু ডকুমেণ্ট জমা লৈছে যে এইবাৰ সেইসকল লোকক অৰুণোদয় আঁচনি দিব লাগিব। এতিয়া কিন্তু আপোনালোকৰ এপ্লিকেশ্যন সম্পূৰ্ণ হোৱা নাই, আপোনাৰ ডকুমেণ্টবিলাক পঠোৱা হৈছে। এতিয়া কিন্তু সেই হিচাপত আপোনাৰ এতিয়া এপ্লিকেশ্যন ফৰ্ম আহিব। যেতিয়া আৰু অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন ফৰ্ম আহিব, এতিয়া কিন্তু আপোনালোকে আৰু এপ্লিকেশ্যন ফৰ্ম ল'ব লাগিব। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্ম অহা নাই। যেতিয়া আপোনালোকে ডকুমেণ্ট জমা দিছে, এতিয়া কিন্তু আপোনাৰ নাম হিচাপত অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। তাৰপিছত আপোনাৰ ঘৰত আহি আপোনাক ফৰ্ম দি যাব আপোনাৰ গাঁৱৰ কমিটিয়ে। তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিলে কিন্তু তাৰপিছতে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। আৰু আগৰ পৰা যিসকলে অৰুণোদয় আঁচনি প্ৰতি মাহে লাভ কৰি আছে 1250 টকাকৈ, এতিয়া কিন্তু অৰুণোদয় আঁচনিৰ নিউ আপডেট আহি গৈছে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰি আছে সেইসকলে কিন্তু নামবোৰ কৰ্তন কৰা নহ'ব, সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ কৰি থাকিব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে, আপোনালোকে অৰুণোদয় আঁচনি পইচা পাই থাকিব।